ৰাইডাৰ্ছ ইউনাইটেড ফৰাম অফ আছামৰ ব্যতিক্ৰমী পদক্ষেপ বানাক্ৰান্ত অঞ্চলত গোট খোৱা হাজাৰ হাজাৰ প্লাষ্টিকৰ বটল পৰিষ্কাৰ আৰ্থ ফুল নামৰ সংগঠনটোৰ সহযোগত এই অভিযান জনাইছো যে প্লাষ্টিকৰ বটল পৰিষ্কাৰ কৰিছে সংগঠনটোৱে আৰ্থফুল নামৰ সংগঠনটোৰ সহযোগত এই অভিযান কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত তেওঁৰ পত্নীৰ নেতৃত্বাধীন এই আৰ্থফুল সংগঠন অংগৰাগ পাপন মহন্তৰ তেওঁৰ পত্নীয়ে যোৰহাটৰ হাঁহচৰাত শুভাৰম্ভ কৰে এই অভিযান ৰাইডাৰ্ছ ইউনাইটেড ফৰাম অফ আছামৰ ব্যতিক্ৰমী পদক্ষেপ বানাক্ৰান্ত অঞ্চলত গোট খোৱা হাজাৰ হাজাৰ প্লাষ্টিকৰ বটল পৰিষ্কাৰ আৰ্থফুল নামৰ সংগঠনটোৰ সহযোগত এই অভিযান আৰম্ভ কৰিলে কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত আৰু তেওঁৰ পত্নীৰ নেতৃত্বাধীন এই আৰ্থফুল সংগঠন অংগৰাগ মহন্ত তেওঁৰ পত্নীয়ে যোৰহাটৰ হাঁহচৰাতে আৰম্ভ কৰিলে এই অভিযান দায়িত্ব থাকে বহুত কাৰণ কি এখন বাইকখন লৈ গ'লে বহুত প্ৰিকশ্যনছ লৈ যাব লাগে হেলমেট পিন্ধাৰ পৰা কি কৰাৰ পৰা নিজে ট্ৰেইন হেৰি কৰিব লাগিব লগাব লাগিব ৰাতি ক'ত খোৱা বোৱা গতিকে সাধাৰণতে ৰাইডাৰ্ছখিনি খুব এক ধৰণৰ যদি ফূৰ্তি কৰি থকা ল'ৰা ছোৱালী হয় খুব চিৰিয়াছো হয় যিখিনি চিৰিয়াছ ৰাইডাৰ হয় যিখিনি মানে নিয়ম পালন কৰি ৰাইডিং কৰে সিহঁতি আমাক সহায় কৰি আছিলে পলিউশ্যনৰ আমাৰ সাহায্যৰ কাৰণে কিছুমান জেগাত তাৰপিছত কথাই ওলাল কিন্তু মোৰ আমাৰ যিটো অৰ্গেনাইজেশ্যন আছে আৰ্থফুল বুলি যিটো আমি বহু বছৰৰ পৰা বানপানীওতো কৰি থাকোঁ কিন্তু মেইন আমাৰ উদ্দেশ্যটো হৈছে শ্বেতাই মোৰ ধৰ্মপত্নী তেওঁৱে গোটেইখিনি চাই তেওঁ নলেজ হয় গোটেই বিষয়টোত প্লাষ্টিকৰ যিটো ছেগ্ৰিগেশ্যনৰ পৰা আৰম্ভ কৰি ঘৰত প্লাষ্টিক কেনেকৈ আঁতৰাব লাগে আৰু কেনেকৈ একেবাৰে লাষ্টৰ বিসৰ্জনলৈকে কি কৰিব লাগে সেই গোটেইখিনি গতিকে মিলি গ'ল কিবা এটা ইহঁতৰ লগত ইহঁতি ইমান ধুনীয়া কথা এটা ক'লে চাফা কৰিব প্লাষ্টিক এনেই চাফাই নহয় অকল প্লাষ্টিকটো যিটো আমাৰ কাৰণে বিপৰ্যয় এটা হৈ আহিব এতিয়া সেইটো কোনো দেখা নাই এতিয়া তাৰমানে